সফল হোৱাৰ আগতে মানুহ কি অকলশৰীয়া হৈ যায় জানেনে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো খুব ডিপ আৰু হয়তো এই কথাবোৰ সকলোৰে বাবে নহয়, কেৱল সেই মানুহবোৰৰ বাবে যিসকলে ভিতৰৰ পৰা সলনি হ'বলৈ আৰম্ভ কৰিছে। আপুনি লক্ষ্য কৰিছেনে? কিছুমান মানুহ আগতে বহুত ছ'চিয়েলিষ্ট কৰিছিলে, সকলোকে নিজৰ কথা কৈ ফুৰিছিলে, সকলোৰে লগত টাইম স্পেণ্ড কৰিছিলে, কিন্তু লাহে লাহে তেওঁলোক নম্ৰ হৈ যায়, কথা কমকৈ কয়, কম মানুহৰ লগত মিলা মিছা কৰে, নিজৰ ওপৰত বেছি ফ'কাছ দিব আৰম্ভ কৰে। বাহিৰৰ মানুহে তেওঁলোকক ভাবে যে তেওঁলোকৰ এটিটিউড ক'ৰ পৰা আহিলে, কিন্তু আচলতে মানুহ সলনি হয় যেতিয়া জীৱনে তেওঁক বহুত কিবা শিকাই যায়। যিজন মানুহ বাৰে বাৰে দুখ পাইছে বা ষ্ট্ৰাগল পাৰ কৰিছে, ডিছৰেছপেক্ট পাইছে, সেই মানুহজনে লাহে লাহে ভিতৰৰ পৰা চাইলেণ্ট হৈ যায়। এষ্ট্ৰলজি মতে বৃশ্চিক, মকৰ আৰু কুম্ভ ৰাশিৰ মানুহে নিজৰ পেন কেৰি কৰিব পাৰে, সকলোকে নিজৰ উইকনেছ নেদেখুৱায়। আৰু এটা ডেঞ্জাৰাছ কথা কি জানেনে? যিজন মানুহ ভিতৰৰ পৰা বহুত দুখ পাইছে, সেই মানুহজনে ইম'শ্যনেলি বহুত ষ্ট্ৰং হয়, কাৰণ ষ্ট্ৰাগল মানুহক অবজাৰ্ভ কৰিব শিকায়। আগতে যিজনে সকলোকে বিশ্বাস কৰিছিলে, এতিয়া তেওঁ মানুহৰ এনাৰ্জি ৰিড কৰিব পাৰে। আগতে যিজনে এটেনশ্যন বিচাৰিছিলে, এতিয়া তেওঁ শান্তি বিচাৰে। সেইকাৰণে সকলো নম্ৰ মানুহ সদায় দুৰ্বল নহয়। কিছুমান মানুহ চিম্পলি মিচিয়ৰ্ড হৈ গৈ আছে। আৰু মনত ৰাখিব, যেতিয়া মানুহ ফিউচাৰ বা চিৰিয়াছলি ল'ব আৰম্ভ কৰে, ফিউচাৰক বহুত চিৰিয়াছলি ল'ব আৰম্ভ কৰে, তেওঁ চাৰ্কল অট'মেটিকেলি সলনি হয়, কাৰণ সকলো মানুহ আপোনাৰ গ্ৰ'থৰ লগত যাব নোৱাৰে। হয়তো আপুনি এতিয়া যিটো লোনলি ফেজ পাৰ কৰি লৈছে, সেইটোৱে আপোনাক ছাকচেছফুল ভাৰ্জনলৈ লৈ গৈ আছে। কমেণ্টত লিখিব আপুনি আগতকৈ এতিয়া বেছি নম্ৰ হৈ গৈ আছে নেকি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।